গাইজ আজি মই এলপি সেকশনৰ কাট অফ আলোচনা কৰিবলৈ গৈ আছো। আসলতে আপোনালোকে জানে এটা কথা যে কাট অফ আলোচনা কৰাটো এটা বহুত চ্যালেঞ্জিং হয়, বহুত কষ্টকৰ হয়। তথাপি আজি মই ভিডিওটোৰ যোগেদি কাট অফ আলোচনা কৰিম। সো আপোনালোকে হয়তো দেখা পাইছে ইয়াতে আৰু মই যিখিনি আলোচনা কৰিবলৈ গৈ আছো। সো আমি ক'ব গ'লে এইখিনি অলমোস্ট ফাইনাল কাট অফ বুলি ক'ব পাৰো। হয়তো জিলা ভিত্তিক পয়েন্টত ইফাল হিফাল হ'ব পাৰে লাকিলি। আনহাতে মই ক'ব পাৰো যে কাট অফ এনেকুৱাই হ'ব। আৰু মই মোৰ এক্সপিৰিয়েন্স তথা আপোনালোকে জানে আমি 3 তাৰিখত ভেৰিফিকেশ্যন কৰিছো, মোৰ ভেৰিফিকেশ্যন আছিল আৰু ভেৰিফিকেশ্যনত মই যেতিয়া লাইনত থিয় দিছিলো তেতিয়া মোৰ একচুয়ালি ইভিনিং শিফটত আছিল। সো তেতিয়া টাইম আছিল 1:15 মিনিটস আৰু মোৰ মানে যেতিয়া সম্পূৰ্ণ হৈছিল 5:30 মিনিটত মানে কমপ্লিট হৈছিল। কিন্তু এইখিনিতে মোৰ আগত হলেহেতেন, কিন্তু মই বহুত ক্যান্ডিডেটছৰ লগত ডিসকাস কৰিছো, তেখেতসকলৰ লগত আমি কাট অফখিনি শেয়াৰ কৰিছো বা আমি তেখেতসকলৰ কাট অফ চাইছো যে কেনেকুৱা কাট অফ আৰু কেনেকুৱা এটা কাট অফ এইবাৰ যাব পাৰে। হয়তো বহু ধৰণৰ মন্তব্য দিয়ে বা আমিও এটা আইডিয়া কৰো বা আপোনালোকে এটা আইডিয়া কৰে। আনহাতে যোৱাকালি আমি এটা মেছেজ হোৱাটছআপত প্ৰভাইড কৰিছিলো আৰু মেছেজটোত নিশ্চয়কৈ জানে কি লিখা আছিল আৰু সেইমতে মই কাট অফখিনি আলোচনা কৰিম। সো হয়তো আপোনালোকে চাওক আৰু আপোনালোকে মিলাই ল'ব পাৰে যে আপোনালোকৰ এইবাৰ চাকৰি পোৱাৰ কিমান দূৰ এটা সম্ভাৱ্য আছে। তো যিকিনক ফ্ৰেণ্ডসকল ইমান ভিডিওটো দীঘলীয়া নকৰিম, খুব মানে চমুকৈ আমি কাট অফখিনি জাষ্ট কৈ দিম, কিয়নো আমি এনালাইসিস নকৰো। এইখিনি আমি জাষ্ট যিখিনি দেখা পালো বা যিখিনি শুনিলো সেইমতে আমি আপোনালোকক জনাই দিম। আশা ৰাখিছো আপোনালোকে এই ভিডিওটো চাই উপকৃত হ'ব। এইখিনিতে আৰু এটা কথা, হয়তো আমি জানো বা আপোনালোকে জানে যদি কাট অফখিনি কৈ দিয়া হয় হয়তো যিসকল ক্যান্ডিডেটছৰ সৈতে কাট অফখিনি মিলিব সেইসকলে কিন্তু ভাল পাব বা কমেন্টত ভালকৈ লিখে বা লিখিব, আৰু যিসকলৰ হয়তো দেখা যায় যে মিলা নাই, তেওঁৰ কাট অফটো ইয়াৰ লগত মানে মিল খোৱা নাই, তেতিয়া কিন্তু সেইসকলে কিন্তু মনত এটা বেয়া পায় বা বেয়াকৈ কমেন্ট কৰাৰ চেষ্টা কৰে। সো আসলতে এইখিনি তেনেকুৱা নহয়, মই একজাক্ট কৈ যাম। সো আপোনালোকে বেয়া পালেও এটো মানে কোনো কৰিবলগীয়া নাই। আৰু মই আজিকালি ইমান ভিডিও আপলোড নকৰো, সো বহুতে ৰিকুৱেষ্ট কৰিছেও কাট অফ ভিডিও লাগে বুলি। সো মই ভিডিওটোত সংক্ষিপ্তভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আহক মেইন টপিকছলৈ আগবাঢ়িছো। ফ্ৰেণ্ডসকল, প্ৰথমতে মই ইউআৰ ক্যাটাগৰীক লৈ আলোচনা কৰিছো। সো কোনো ইউআৰ ক্যাটাগৰী যদি এৰাউণ্ড 100 পাইছে টেটত যদি কোনোবাই এৰাউণ্ড 100 বা 100 প্লাস পাইছে বা ধৰি লওক 99 বা 98 এইখিনি পাইছে আৰু তাৰ এৰাউণ্ড কাট অফখিনি হৈছে ধৰি লওক 63 বা ইয়াতকৈ অলপ পয়েন্টত কম হ'ব পাৰে বা ইয়াতকৈ যদি প্লাস হয় তেনেহলে চাকৰি এটা এইবাৰ পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। সো আপোনালোকে আকৌ এবাৰ শুনি লওক, যদি কোনো ইউআৰ ক্যাটাগৰীয়ে টেটত এৰাউণ্ড 100 পাইছে বা 99 বা 98 আৰু তাৰ এভাৰেজ কাট অফ আছে, এই কাট অফটো যদি 63 বা 63 প্লাস আছে বা 63তকৈ অলপ পয়েন্টত যদি কম থাকে তো বেলেগ কথা, তেনেহলে সেই প্ৰাৰ্থীগৰাকী বা ক্যান্ডিডেটগৰাকী চাকৰি এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আনহাতে ওবিসি ক্যাটাগৰীৰ বিষয়ে মই এতিয়া আলোচনা কৰিম। সো ওবিসি ক্যাটাগৰী যদি কোনোবাই এৰাউণ্ড 94 টেটত পাইছে বা 93 পাইছে বা 94 প্লাস পাইছে আৰু তাৰ যেটো কাট অফটো যদি 60 বা 60 প্লাস আছে, নিশ্চয়কৈ ওবিসি ক্যাটাগৰী জন চাকৰি পোৱাৰ এটা পসিবিলিটি আছে। তাৰ পিছতে মই এসসি ক্যাটাগৰীৰ বিষয়ে কৈছো। যদি কোনো এসসি প্ৰাৰ্থীয়ে টেটত এৰাউণ্ড 91 বা 92 পাইছে, 91 বা 92 আৰু তাৰ যেটো কাট অফ আছে আৰু কাট অফ যদি 58 বা 58 প্লাস আছে, তেনেহলে এই এসসি ক্যাটাগৰী প্ৰাৰ্থীগৰাকী চাকৰি পোৱাৰ এটা পূৰ্ণ সম্ভাৱনা আছে।
তাৰ পিছতে মই STPৰ কথা কৈছোঁ। STP যদি STP কেণ্ডিডেটগৰাকীয়ে এভাৰেজ কাট অফ 56 বা 57 বা 56ৰ অলপ কম আছে পইণ্টত, তেখেতসকলে চাকৰি এটা পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। তাৰ পিছতে মই কৈছোঁ ST হিলছ যিটো কোৱা হয়। চ' STH আপোনালোকে জানে যে পোষ্ট ভালেখিনি আছে আৰু ইমান কেণ্ডিডেটছ নাই। যদি কোৱালিফাইড আছে তেনেহ'লে মোৰ মতে গোটেইখিনি ST হিলছ প্ৰাৰ্থীয়ে চাকৰি পাবলৈ সক্ষম হ'ব। তাৰ পিছতে টি ট্ৰাইবছ। চ' টি ট্ৰাইবছৰ বিষয়ে ক'ব নালাগে, আপোনালোকে জানে যে ইমান কেণ্ডিডেটছ আচলতে নাই। চ' কোৱালিফাইড থাকিলে ডেফিনেটলি চাকৰি পাই যাব। আৰু PWD আপোনালোকে নিশ্চয়কৈ জানে, আমি চাইছিলোঁ আগতে যে ইমান মানে কেণ্ডিডেটছে নাই। যিমানখিনি পোষ্ট আছে তাৰ তুলনাত বহুত মানে কেণ্ডিডেটছ কম আছে। গতিকে জেনুইন যিখিনি PWD আছে নিশ্চয়কৈ পাই যাব। চ' ফ্ৰেণ্ডছসকল, এইখিনিতে মই কৈ লৈছোঁ এটা কথা, হয়তো ডিষ্ট্ৰিক্ট ৱাইজ বা জিলাভিত্তিক অলপ কাট অফ ইফাল সিফাল হ'ব পাৰে, অলপ কম বা অলপ বেছি হ'ব পাৰে। মই এইটো কিন্তু 100% একজেক্ট বুলি কোৱা নাই যে এইখিনি 100% হ'ব বা আহিব। চ' অলপ ইফাল সিফাল হ'ব পাৰে, এইখিনি মোৰ ধাৰণা। আৰু মই যিমান দূৰ পাৰিছোঁ আলোচনা কৰিছোঁ আৰু মই এনালাইচিছ কৰিছোঁ। চ' আপোনালোকে নিশ্চয়কৈ আপোনালোকৰ যি নম্বৰ আছে মিলাই ল'ব পাৰে। আৰু কেনেকুৱা হয় আপোনালোকে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব। আৰু আপোনালোকৰ যদি ডাউট আছে বা আপোনালোকৰ মনত কিবা এটা আছে যে নহয় এইটো নহ'ব, আৰু আপোনালোকৰ ধাৰণাখিনি কমেণ্ট ছেকশ্যনত জনাব পাৰে। চ' ফ্ৰেণ্ডছসকল, এইখিনি আছিলে আজি ভিডিঅ'টোৰ মেইন বিষয়। আৰু যদি ভাল পাইছে তেনেহ'লে লাইক কৰিব, আৰু যদি কোনোবাই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই চ' ছাবস্ক্ৰাইব কৰি ল'ব পাৰে। চ' ভিডিঅ'টো গোটেইখিনি চোৱাৰ বাবে ধন্যবাদ।